আছে সকলো বৰ্তমান ভালে আছেনে বুধন জিকা আমি আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি একদম পুৰা ধামাকা হ'ব ভিডিঅ'টো ৰাইডত গৈছোঁ বুলিয়ে ধৰক আৰু বাইকত গৈছোঁ পুলিচলৈ গৈ আছোঁ আজি মানে জেগা এটাত গৈ আছোঁ কোনো জেগা একদম ক'ত গৈ আছোঁ ডিটেইল গৈ আছোঁ চাই থাকোঁ পূৰা বিন্দাছ পূৰা মজা অলপ স্কিপ নকৰিব পূৰা বিন্দাছ চাই থাকোঁ ঘৰ চাবলৈ আহিছিলোঁ বিশেষকৈ চাব নোৱাৰিলোঁ আমাৰ তাৰমানে মোবাইল হেঙা আছে পূৰা পে'মেণ্টটো কৰিব নোৱাৰিলোঁ বিশেষকৈ পে'মেণ্টটো কৰিব নোৱাৰা কাৰণে আমাৰ এনেকুৱা গতি হ'ল এইবোৰ ধেৰ তাৰমানে আগৰ নিচিনা অফলাইন নহয় তাৰমানে অনলাইন কৰিব লাগিব ফৰ্ম চৰ্ম ফিল আপ কৰিব লাগিব সেইকাৰণে আমি চোৱা নহয় আমি যাওঁগৈ এতিয়া ৰংঘৰকৈ চাওঁগৈ আৰু তলাতল ঘৰ ইয়াত দেখিছে নহয় ইয়াত আছোঁ তলাতল ঘৰতে আছোঁ এতিয়া বৰ্তমান আজি আহিলোঁ বিশেষকৈ কাম বন নাই আমাৰ তাৰমানে আমি তলাতল ঘৰ আৰু ৰংঘৰ কাৰেংঘৰ আমি এইবোৰে চাবলৈ আহিছিলোঁ খালি তলাতল ঘৰটোৱে আমাৰ কেঞ্চেল হ'ল প্ৰথমতে চোৱা নহ'ল আৰু এতিয়া ইয়াৰ পৰা ঘূৰি গৈছোঁ আমি যাবলৈ এতিয়া আমি ৰংঘৰকে চাওঁগৈ হয় নাই ৰংঘৰকে চাওঁগৈ আমাৰ কি হ'ল কথাটো কৈ দে ঘৰ আঁতৰ পৰাই দেখাছোঁ আৰু দেই এইটো তলাতল ঘৰ আৰু এইফালে চাইনবোৰ্ড আছে তলাতল ঘৰ দেখিছে নহয় আমি আৰু ইয়াৰ পৰাই দেখাইছোঁ আপোনালোকক বিশেষকৈ এতিয়া সোমালোঁ আমি ৰংঘৰত আৰু এইফালে দাদা দেখিছে নহয় দাদাৰ লগত আহি আহিলোঁ আমাৰ দাদাই হেল্প কৰি দিলে সোমাবৰ কাৰণে দাদা আপোনাৰ নামটো মানস কলিতা দাদাই যিমান আছে য'ত যি আছে চববোৰ নামবোৰ ক'ব আমিতো ইমান নাজানো প্ৰথম আহিছোঁ আজি বলক আজি দাদাৰ লগতে যাওঁ দাদাই চববোৰ চিনাকি কৰাই দিব কথাটো হৈছে কি তলাতল ঘৰলৈ গ'লে মানুহ হেৰায় এতিয়া নহয় আগতে হেৰাইছিল তাৰমানে তলাতল ঘৰৰ যিটো কাৰিকৰী যিটো কনষ্ট্ৰাকশ্যন সেইটো অলপ বেলেগ কৌশলগতভাৱে এই স্থানটোতে দেখিছে এই স্থানটো হৈছে ঘোঁৰা কি হয় ঘোঁৰাশাল বান্ধিছিলে ঘোঁৰা ৰাখিছিল সেইটো সময়টোত যিটো ৰজা যাবলগীয়া যি অন্য স্থানলৈ ঘোঁৰা ব্যৱহাৰ কৰিছিল হাতী ব্যৱহাৰ কৰিছিল তাৰপৰা পালকি ব্যৱহাৰ কৰিছিল ৰজাই তাৰ উপৰিও এই অংশটো যদি আমি চাওঁ শালিকা এজনী দেখিছেনে দেখিছোঁ ইয়াৰ পৰা চাই থাকিলে এজন মানুহ এইটো গেপটোৱেদি সৰকি পাৰ হৈ যাব পাৰিম যেন লাগি থাকে কিন্তু ওচৰৰ পৰা চাবলৈছো নহয় এজন মানুহ সৰকি পাৰ হৈ যাব নোৱাৰে এটা ইলিউশ্যন ভাবক তাৰ পৰা চাই থাকিলে পাৰ হ'ব পাৰিম যেন লাগে ওচৰলৈ আহিলোঁ নোৱাৰে কৰি দেখাইছোঁ মাত্ৰ 8 আঙুল 3 তলাতল ঘৰ সকলো ৰাজস্ব 1751 to 69 17 বছৰ 8 মাহ 21 দিনে ৰজাজনে ৰাজত্ব কৰিছিল যাৰ নাম ৰাজস্ব সিংহ আচৰিত কথা কিন্তু এটা দেখুৱাই দিছে যে এই ৱালখনৰ ভিতৰ ফালৰ পৰা পানী আহিছে দেখিছে সেই পিনেও আহি আছে দেখিছে মোবাইলটো দেখাই দিব বিচাৰিছোঁ মানে ভিতৰ কনষ্ট্ৰাকশ্যনৰ সেইটো চাইডৰ পৰা এইটো ড্ৰেইনটোৰ মাজত এনেকৈ পানী আহি আছে মানে ভিতৰতো এইটো স্থানত পানী সোমাই আছে নেকি দিয়ালৈ যিটো সুৰংগ আছিলে হ'ব পাৰে দিশৰ লগত সংযোগ আছে দিশৰ নদীখন যদি বাঢ়ে সেইফালেদি পানীৰ পৰিমাণটো আহি পেলাই প্ৰেছাৰাইজ হৈ মানে ইয়াৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি থাকে তেনেকুৱা যেন লাগে কাৰণ আপুনি চাওকচোন সেই ৱালখনৰ এইপিনে ড্ৰেইন চিন নাই পানীটো ফৰফৰকৈ এইপিনৰ পৰা আহি আছে এইফালেও আহি আছে উন্নত মানৰ ব্যৱস্থাই যদি পৰ্যবেক্ষণ কৰি চায় কিনে তেতিয়া আৰু কিছু কথা গম পাব কাৰণ ইয়াতে বুৰঞ্জী আছে ইয়াতে ইতিহাস আছে সময়বিলাক পাৰ হৈ গৈছিল ৰাজধানী আছিল নাম ৰংপুৰ আছিল সেই সময়ত স্বৰ্গদেৱে ইয়াৰ পৰা শাসন কৰিছিল দেশক এটা গতি দিছিল বিহুক ৰাজকীয় মৰ্যাদা দিছিল সেই সময়টো আজি সাক্ষী হিচাপে আছে এই তলাতল ৰংঘৰ এই শিৱদৌল অতীতত বিচাৰি যাওঁ অতীতৰ সেই ঘটনাবিলাক ইয়াৰ পৰা যদি চাই থকা যায় এতিয়া চোৱাচোন কনষ্ট্ৰাকশ্যন সেই ৱালখন ইয়াৰ পৰা চাই থাকিলে দেখাত শেষ যেন লাগি থাকে কিন্তু শেষ নাই হোৱা আৰু আছে হয়নে নহয় চাওঁ ঐ বিকাশ
আকৌ তোলালে তাৰমানে তলা নলা আপুনি নাপায় পালেও পটককে নাপায় এটা চাওকচোন সেইকাৰণে তলাতল যেনিবা আপুনি ধৰি লওক পুৰণি দিনত যেতিয়া আপোনাৰ পিতলৰ কলহত ধুনীয়া পিতলৰ কলহত যেতিয়া দিশৰ পৰা পানী কাষত আনিছিল কলহ এনেকৈ ডুবাই বা নদীৰ পৰা এনে শব্দ হৈছিল পুখুৰীৰ পৰা সেই তলাটো যে দিশৰ কলহৰ শেষ অংশটো এনেকৈ মুখখনে চালে বহুত দূৰত থকা যেন লাগে হয়নে নহয় ঠিক তেনেকৈ সেই তলিখন বা তলাত পটককৈ নোপোৱা মানে এটা ধুনীয়া এটা ভিউ হয় ঠিক তেনেকৈ ইয়াত তলা আপুনি সেইখন যে দেখিছে সেইখনো নাপায় নহয় নাপায় আৰু আছে তলাতল আৰু আছে এইবিলাক চৌকাঠ লগোৱা চিন হয় তলাতল ঘৰটো এইবিলাকত কাঠ লগোৱা চিন মানে চৌকাঠ মানে কাঠ আছিল এই মুকলি অংশটো শিঙৰি ঘৰ আছিল ৰজাৰ ৰাজধানীটো কৈছিল সেইটো ৰাজভঁৰাল সেইখন পুৰণি দেৱাল বাহিৰঘৰ মাজঘৰ ভিতৰ ঘৰ এতিয়া তলাতল ঘৰৰ ভিতৰৰ অংশত কিমান মাটি আছে বুলি প্ৰশ্ন কৰা সেইটো এটা ৰিচেণ্ট গম পোৱা গৈছে যে একচুৱেলি এই ভিতৰৰ যিটো গড়ৰ কথাটোহে কৈছো যিখিনি গড় বৰ্তমান যে আৰ্কলজি হাতত যিখিনি মাটি আছে 49 বিঘা 2 কঠা 18 লোচা এই ৰিচেণ্ট আপোনাৰ জোখমাখ হৈছিলে মই জোখমাখত আছিলে এই আজি এসপ্তাহ 49 বিঘা 2 কঠা 18 লোচা তলাতলৰ ভিতৰৰ এই যিখিনি গড় আছে ভিতৰত বাহিৰৰ যিটো গড় সেইটো কথা মই কোৱা নাই গম পাইছো বাহিৰৰ যিটো মূল ৰাজধানীখন যিটো গড় বাহিৰৰ মাজগড় ভিতৰ গড় এই দেৱালখন এই হাবিখন বাদ কৰি আছে এনেকৈ যোগ কৰি চাওঁতে গম পোৱা গৈছে 49 বিঘা আকৌ কৈ দিছো 2 কঠা 18 লোচা কিমান ডাঙৰ মাটি আলে তাৰমানে ভাবিব পাৰি নাই 50 বিঘা মাটি আছে মানে 50 বিঘা তাতকৈ ডাঙৰ বেছি আছে ভিতৰত বাউণ্ডৰীৰ ভিতৰত তাৰমানে বাউণ্ডৰীৰ ভিতৰতে চাওকচোন 50 বিঘা মাটি সংৰক্ষণ হ'ব লাগে তাতকৈ বেছি মাটি কাৰণ গড়বিলাক গম পাইছোঁ ভাবে কি হৈছিল বুৰঞ্জীয়ে কয় মাটিৰ ওপৰত আছে 4 মহল মাটিৰ তলত আছে 3 মহল ইয়াৰ তলৰ 3 মহল যদি যাব পৰা নাযায় ব্ৰিটিছৰ সময়ত বন্ধ হ'ল এইবিলাক এখন দুখন তিনিখন এইবিলাক যে দেখিছে এই খিৰিকী টাইপ সৰু ভেণ্টিলেশ্যন টাইপ যে আছে ইয়াৰ ভিতৰত ষ্টেপটো গৈ আছে এইটোৰ ভিতৰত যে ষ্টেপটো লাহেকৈ ওপৰলৈ উঠি গৈ আছে নেক্সট লাহেকৈ ওপৰলৈ উঠি গৈ আছে সেই সিফালে ষ্টেপ যে গৈ আছে ডাউন হৈ গৈ আছে তাৰ তলত যে মহল আছিল সেই কথাবিলাক ইয়াৰ আৰ্কিটেকচাৰটো জেমেট্ৰিকেলি চালেও ধৰা পৰে কিছুমানে লিখা মেলা কৰে কাষৰ অনুৰোধ জনাইছোঁ পুৰণা বস্তু যাতে এনেকুৱা তাছেই কৰিব নালাগে আৰু এইবিলাক এটা সম্পদ জাতীয় সম্পদ বুলি কোৱা হয় আৰু এই সম্পদবিলাক নষ্ট হৈ যায় এইটো লিখা যোনে লিখিছে আগলৈ যদি কোনোবা আহে এনেকৈ নিলিখিব দেখিবলৈ বেয়া লাগে আমাৰ ল'ৰা ছোৱালীলে তেতিয়াহ'লে থাকিব নহ'লে নাথাকিবগৈ শেষ দেখিছোঁ এইটো ষ্টেপ থকা যেন অনুমান হয় সেইকাৰণে আনে কয় কিছুমানে কয় যিটো সুৰংগ আছে গড়গাঁৱলৈ গৈ আছে বুলি কয় গড়গাঁৱলৈ গৈ আছে যেনেকৈ ইয়াতে মাৰিলে টিপা গড়গাঁও পালেগৈ শিপা সেইটো কথা
অঁ ভালেই লাগে মই ৰাণী বুলি ক'লে চবৰে ভাল লাগে না ৰাণী ৰাখিছে অঁ বহুত ভাল লাগে ৰজা বুলি ক'লে ৰাণী বুলি ক'লে ৰাজকুমাৰ বুলি ক'লে প্ৰিন্সেছ বুলি ক'লে আৰু এইপিনে এটা পথ আছে একচুৱেলি ইয়াৰ যিটো সুৰংগ ভিতৰ চাইডৰ পৰাহে আছে তেতিয়াতো চিমেণ্ট টিমেণ্ট নাছিলে ঢেলাইটো চাওকচোন ইটাহে আছে বেছিভাগ অঁ চাকি জ্বলাইছিল পানী পৰিছে বিৰিঙি আহিছে সেইটো পানীটো অলপ বিৰিঙি আহিছে পুৰণা হৈছেতো ৰিপেয়াৰিং কৰিব লাগে আহি গ'লোঁ ওপৰত পাই গ'লোহি অঁ মাটিমাহ গুড় মেথি বেল শিলিখা চূণ এইবিলাক দি বনোৱা আছে এইবিলাক স্নেল চেলছ গম পাইছোঁ বাকলি সেইবিলাক ডাইৰেক্ট সানি নহয় গেলাই লৈ বনাইছিল চুৰ্গী আছে ইয়াত এই কম্প'ষ্টটো বহু মানে 1000 বছৰলৈকে বেয়া নহয় বুলি কোৱা হয় তাৰমানে চিমেণ্টতকৈ মানে 1000 গুণ সক্ষমতা বেছি থকা এইখিনি বস্তু মাটিমাহ গুড় মেথি বেল শিলিখা চূণ এইবিলাক বস্তু মিলাই পিনি বনাইছিলে এইপিনে আহিছোঁ এইটো এটা পুখুৰী আছে পুখুৰীটোৰ নাম কি বুৰঞ্জী ইয়াক এটা নাম দি থৈ গৈছে তাৰপিছত ৰজাই নাম দিছিল বুৰঞ্জীত সেইটো কথা পোৱা যায় সোণতোলা পুখুৰী বুলি কোৱা হয় এইটো সোণতোলা পুখুৰী বা মিঠা পুখুৰী বুলি মিঠা পুখুৰী বুলিও কোৱা হয় এটা কথা এতিয়া আমি এই স্থানত আমুক আছিল এই স্থানত আমুক আছিল সেই কথাটো কেনেকৈ গম পোৱা যায় বোলে ৰাজ কাৰেঙৰ বোলে এই স্থানটোত আমুক শিঙৰি ঘৰ আছিল বা এনেকুৱা ঘৰ আছিল কিছুমান চ'ৰ্চৰ পৰা গম পোৱা যায় যে ইয়াত মানে খানোতে কিছুমান কাঠৰ খুঁটা ওলায় বা কনষ্ট্ৰাকশ্যন ওলায় সেইবোৰৰ পৰা গম পোৱা যায় যে ইয়াত কনষ্ট্ৰাকশ্যন আছিল কিন্তু এটা টোকা আছে গড়গাঁও ৰাজধানীখনৰ বিষয়ে ৰংপুৰ ৰাজধানীখনৰ বিষয়ে ইমান সবিশেষ লিখা আছে যে 4 গড় আছিল গড়ৰ পশ্চিম ফালে থকা দুৱাৰখনক নদুৱাৰ বুলি কোৱা হয় সেইমতে নদুৱাৰখন বিচাৰি পোৱা যায় সেই নদুৱাৰখনৰ পৰা পূবলৈ গ'লে বোলে বুঢ়াগোহাঁই বৰগোহাঁই বোলে যিখিনি মানে মানে হেৰি থকা মানে বহা সেইবিলাক আছে সেই লিখনিবিলাক ইমানেই ষ্ট্ৰং সেইবিলাক পুংখানুপুংখ যদি পঢ়ি দিশবিলাক যদি চোৱা যায় দিশ অনুসৰি সেই স্থানবিলাক আইডেণ্টিফিকেশ্যন কৰিব পৰা হৈ আছে এই আহোম স্বৰ্গদেউসকলৰ দিনৰ বুৰঞ্জীৰ কথাবিলাক আৰু সেই স্থানবিলাক ভালকৈ চালে এতিয়াও গম পায় এই যে এগৰাকী মানে ৰাজকীয় যে গম পোৱা গৈছে ইয়াৰ যিটো খোপা অসমীয়াত কোৱা হয় উধানীয়া খোপা তেনেকৈ ইয়াৰ যিগৰাকী ৰাণী আছিল সুৰংগ নয়নী আমি ইফালেদি যাওঁ এতিয়া এইপিনৰ পৰা চাই দিয়াচোন এইপিনৰ পৰা এনেকৈ কেমেৰাটো কৰি দেখাই দিয়াচোন সেই শেষৰ দুৱাৰখন কিমান এটা ধুনীয়া ভিউ হৈ আছে চোৱা দেখিছোঁ সেইফালেদি সেইখন বেকা হৈ আছে ৰজা আহি আছে ৰাণী পাছে আহি আছে এনেকুৱা যেন অনুভৱ ল'বলৈ তলাতল ঘৰ এইবিলাক বস্তু এইটোৱে মনোৰঞ্জন আহে ঠিক তেনেকৈ আহিলোঁ এইপিনে এটা দৌৰ আৰু দৌৰটোত সোমাম এতিয়া আমি ভাইব্ৰেশ্যন হৈ থাকে মনটো ফ্ৰেছ হৈ যায় তাৰমানে ইকো হৈ যায় মাতটো ডিফাৰেঞ্চ বেলেগ কিমান ধুনীয়া লাগিছে দেখিছে নিজকে নিজে একদম বহুত ভাল লাগিছে মনটো তাৰমানে অন্তৰৰ পৰা বহুত ফিল আহিছে তাৰমানে ক'ব নোৱাৰি এইটো ফিল তাৰমানে আপোনালোকে ইয়ালৈ আহিলেহে গম পাব
বহুত ধুনীয়া ফিলিং আহিছে আপোনালোকে ইয়ালৈ আহিলেহে গম পাব এইটো এই ফিলিংছটো ল'ব পাৰিব দেই ইয়ালৈ আহি মানস কলিতা হাঁ বা এনেকুৱা এজন মানুহক দেখুৱাই দিব পৰা মানুহক লগত ল'লেহে ফিলিংটো পাব আৰু এই দাদা আহিব দাদাক লগ কৰিব যেনে যুদ্ধ পৰিচালনা কৰিবৰ কাৰণে মন্ত্ৰণা দিছিল যেনে চক্ৰধৰ সিংহই কৈছিল 10,000 অসমীয়া সৈন্য মৃত্যু হৈছে হাজোৰ ওচৰত আংগাথুৰি পাহাৰৰ ওচৰত দদৰা দলিবৰী নামৰ ঠাই উত্তৰ গুৱাহাটী প্ৰায় পাণ্ডুঘাট পাৰ হয় এতিয়া সেই সময়তে চক্ৰধৰ সিংহে কৈছিল মোৰ পূৰ্বপুৰুষসকলে বস্তুতা স্বীকাৰ কৰা নাই মই কিয় বস্তুতা স্বীকাৰ কৰিম সেই ধৰণৰ তেনেকুৱা ধৰণৰ কথাবিলাক য'ত আলোচনা কৰে তাক মন্ত্ৰণা আৰু এইবিলাক দেৱপুষ্যক বুলি কোৱা হয় তেলৰ চাকি জ্বলাইছিল আহি পৰে তাৰোপৰি ইয়াত যে দুৱাৰ আছিল এই কথাটো এইবিলাকত গম পায় তলাতল ঘৰত দুৱাৰ আছিল নে নাই প্ৰশ্ন কৰে দুৱাৰ দেখা নাপায় কিন্তু ইয়াত দুৱাৰ লগাই থোৱা চিনবিলাক আছে দুৱাৰ এইখন কেনেকুৱা ধৰণৰ দুৱাৰ আছে সেইটো জাপ দুৱাৰ এইখিনি তথ্য তলাতল ঘৰ বুলি ক'লে চবৰে ৰাজেশ্বৰ সিংহৰ কথা ক'ব লাগিব তলাতল ঘৰ কি বুলি যদি প্ৰশ্ন কৰে এটা ৰাজপ্ৰসাদৰ আৰু দাদাক এইপিনে আহি ধুনীয়াছে লগ কৰিব দাদাই ধুনীয়াছে আপোনালোকক বুজাই দিব আমাক যেনেকৈ বুজাই দিলে আৰু দাদাৰ লগত বহুত ভাল লাগিলে ইমান ভাল লাগিলে তাৰমানে আমিতো প্ৰথম আহিছোঁ দাদাই বৰ ধুনীয়াছে বুজাই দিলে আৰু আপোনালোকে যদি শিৱসাগৰ আহে তলাতল ঘৰ চাবলৈ যদি মন যায় দাদাক লগ কৰিব ইয়াতে থাকেই নহয় দাদা আপুনি কণ্টেক্ট নম্বৰ দাদাক দি দিম ধুনীয়াছে আহি পানি দাদাক লগ কৰিব ধুনীয়াছে আৰু দাদাক কণ্টেক্ট নম্বৰ দি দিয়া হ'ব আপোনালোকে যদি তলাতল ঘৰ চাবলৈ মন আছে আৰু কিছুমান কথা জানিবলৈ মন থাকিলে দাদাক লগ কৰিব ধুনীয়াছে আৰু দাদা আপোনাৰ নামটো ক'ব মানস কলিতা ইয়াত দিলে শিৱসাগৰ গাইড হিচাপে আছোঁ দাদা ফোন নম্বৰটো কৰিব 6000952239 দাদাক আপোনালোকে ধন্যবাদ ধন্যবাদ থাকিল দেই আমি নতুনকৈ আহিছোঁ আৰু দাদাক লগ কৰি দাদাই আমাক বহুত সহায় কৰি দিলে ধন্যবাদ থাকিল আপোনালোকে যদি আপোনাৰ এনেকৈ স্বাস্থ্য ভালে থাকক মোৰ ফালৰ পৰা কামনা কৰিছোঁ দেই